যিসকল ছাত্ৰ ছাত্ৰী বাগিচাৰ শ্ৰমিকৰ সন্তান গাঁৱলীয়া অঞ্চলত বসবাস কৰা একেবাৰে দৰিদ্ৰ অৰ্থ সামাজিক অৱস্থাৰ যিখিনি লোক আছে তেওঁলোকৰ সন্তান আজি ৭৫% যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হয় সেই ছাত্ৰ ছাত্ৰীসকলক আচলতে উৎসাহ উদ্দীপনা যোগাই তেওঁলোকৰ শৈক্ষিক যাত্ৰাত কি ধৰণে তেওঁলোক সফল হ'ব পাৰে, তেওঁলোকে নিজকে আত্মপ্ৰতিষ্ঠা কৰাৰ উপৰিও জাতিটোৰ কাৰণে সমাজ আৰু দেশৰ কাৰণে তেওঁলোকে নিজকে কেনেকৈ ধৰণে প্ৰস্তুত কৰিব পাৰে, এটা নতুন দিশ কেনেকৈ ল'ব পাৰে তাৰ প্ৰতি আমি উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে অভিনন্দন অনুষ্ঠান আজি আয়োজন কৰিছোঁ গুৱাহাটী মাছখোৱাত। প্ৰায় 500 ছাত্ৰ ছাত্ৰী আজি ইয়াত সমবেত হৈছে, তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকে ইয়াত সমবেত হৈছে। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানে তেওঁলোকৰ শৈক্ষিক যাত্ৰাত এটা নতুন মাত্ৰা প্ৰদান কৰিব। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট লেখক সাহিত্যিক ময়ূৰ বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ এটা সংগ্ৰামী সত্তা, সকলোৰে চিনাকি সকলোৰে আদৰৰ ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা। আন সংবাদ মাধ্যমৰ এগৰাকী চিনাকি নাম আমাৰ ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ বক্তব্যৰ জৰিয়তে পৰামৰ্শৰ জৰিয়তে উৎসাহিত কৰিব। মূল কথা হ'ল চাহ বাগিচা অঞ্চলত যি ধৰণে শিক্ষাৰ ব্যৱস্থাখিনি আছে, আজি প্ৰাথমিক বিদ্যালয়ৰ যি ধৰণে আন্তঃগাঁথনি হ'ব লাগে, যি ধৰণে ছাত্ৰ ছাত্ৰীসকলক যি মানদণ্ডৰে শিক্ষা প্ৰদান কৰিব লাগে, শিক্ষয়িত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুপাতে যি ধৰণে শিক্ষক নিয়োজিত হৈ থাকিব লাগে আজি তাৰিখত দেখা নাই। যিবিলাক আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে, আদৰ্শ বিদ্যালয় আজিও বহু সংস্কাৰ কৰিব লগা আছে। আজি কেইবাটা বিদ্যালয়ত আচলতে বিষয় শিক্ষক নাই। গতিকে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়াক আমি দাবী জনাব বিচাৰিছোঁ, আহ্বান জনাওঁ যাতে চাহ বাগিচা চাহ জনগোষ্ঠীৰ লোকসকলৰ শিক্ষা সংস্কাৰমূলক ব্যৱস্থা যাতে বৰ্তমান নতুন চৰকাৰে লয়। যথেষ্ট বিপুল সমৰ্থনেৰে এইবাৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকসকলে ভূমিকা প্ৰদান কৰিছে। আৰু এই যিটো বাজেটৰ ছেছন ইতিমধ্যে আৰম্ভ হ'ব 6 জুলাই তাৰিখৰ পৰা। গতিকে এই বাজেট ছেছনত চাহ জনগোষ্ঠীৰ লোকসকল সৰ্বাংগীন উন্নয়ন, শিক্ষা দীক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত অন্যান্য সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে যাতে চৰকাৰে মিনিমাম 300 পৰা 500 কোটি টকা নিৰ্ধাৰিত কৰে আৰু এই জনগোষ্ঠীটোক উন্নয়নৰ প্ৰগতিশীল দিশত আগবঢ়াই লৈ যায়। এটা কথা সকলোৱে মনত ৰখা উচিত যে অসমৰ শেষৰজন নাগৰিক লাগিলে সেই চাহ জনগোষ্ঠীয়ে হওক বা আন জনগোষ্ঠীৰ হওক, তেওঁলোকৰ যদি উন্নতি নহয় অসমৰ উন্নতি কেতিয়াও হ'ব নোৱাৰে, এই কথাটো নিশ্চিত। গতিকে চাহ জনজাতি ছাত্ৰ সন্থাৰ এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰক দাবী জনাওঁ যে চাহ জনগোষ্ঠীৰ লোকসকলৰ সংস্কাৰমূলক শিক্ষা দীক্ষা স্বাস্থ্যকে ধৰি অন্যান্য দিশত সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা হাতত লয়।